নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ। মানে কি, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ পানীলাও খেতিৰ বিষয়ে। তো পানীলাও ধৰক আজিকালি চবেই কৰে, তো কৰাৰ মাজতো নানান ধৰণৰ পাৰ্থক্য দেখা পোৱা যায়। কেৱল খেতি কৰিছে সেয়া নহ'ব, কিন্তু খেতিত যিখিনি যতন, যিখিনি আমি ইয়াক পৰিচৰ্যা কৰিব লাগে সেইখিনি আমি কিন্তু নকৰোঁ, যিখিনি আমাৰ কৰিব লগা কাম। তো যিখিনি খেতি আপোনালোকক দেখুৱাই আছোঁ এইখিনি খেতি তাৰমানে বৰ্ষা কালত কৰা খেতি। এইটো সময়ত যদি আপোনালোকে খেতি কৰিব পাৰে, আপোনালোকে কিন্তু প্ৰচুৰ খেতিৰ পৰা ফলন উৎপাদন কৰিব পাৰিব আৰু গছৰ ধৰণো ভাল কৰিব পাৰিব। তাৰ কাৰণেও আপোনালোকক মই আজি এই ভিডিঅ'ৰ মাজেদি আপোনালোকৰ লগত কথাখিনি পাতিম। কিন্তু কথা হ'ল, গছখিনিক সুস্থ ৰাখিবৰ কাৰণে, সবল ৰাখিবৰ কাৰণে আমি কি কি পন্থা অৱলম্বন কৰিব লাগিব সবিশেষ আলোচনা কৰিম। তো পানীলাও বুলি ক'লে ধৰক গদা আছে, দাদা আছে, ইফালে মেডেল আছে, 0001 নতুনকৈ ওলাইছে, পাখিজা আছে। তো আপোনালোকক যিখিনি খেতি আপোনালোকক দেখুৱাই আছোঁ এইটো মেটাল, তো কিন্তু বহুত ভাল ফলন দিয়ে। তো কথা হ'ল কি, এই গছখিনি তেতিয়া বৰষুণৰ প্ৰকোপটো দিনক দিনে বাঢ়ি যায়, তেতিয়া কিন্তু গছৰো ধৰণ এনেকুৱা লাহে লাহে ৰঙা হেতা পৰা হয়, হালধীয়া হয়। তেতিয়া কিন্তু আমাৰ নানান ধৰণৰ ঔষধ দিব লগা হয় বা প্ৰয়োজন হয়। তো গছৰ গুৰিত কি দিয়া হৈছিল? গোবৰ সাৰ। পানীলাও খেতিৰ কাৰণে গোবৰ সাৰ কিন্তু আটাইতকৈ উত্তম, বেছি বেছি দিলে ই গছৰ কাৰণে ভাল এটা হেৰি। তো খেতিত ঔষধ দি দিয়া হৈছে, ঔষধ তাৰমানে ভিটামিন দিয়া হৈছে। আগতীয়াকৈ পোক খেদিবৰ কাৰণে যিখিনি ঔষধ দিছিল, ধৰক ৰেঞ্জাৰ দিয়া হৈছিল, তাৰপিছত পেগাছাছ দিয়া হৈছিল। এইবিলাক তাৰমানে পেগাছাছ আছিল উৰণীয়া পোকৰ কাৰণে, ৰেঞ্জাৰ দিয়া হৈছিল চিটকা পোকৰ কাৰণে, তাৰমানে বেৰি পোক বুলি কয়। তাৰপিছত কি হ'ল, গছখিনি যে পাতখিনি হালধীয়া হ'ল, তাৰপিছত এই পাতখিনি হালধীয়া ভাল কৰিবৰ কাৰণে মক্সিমেট দিয়া হৈছিল। তো আজি পুনৰাই আপোনালোকক দেখুৱাই আছোঁ। আজি ডাইৰেক্টলি খেতিয়কে খেতিত তাৰমানে স্প্ৰে কৰি আছে। তো খেতিয়কে কিন্তু মিৰাকুলেন যিটো ভিটামিন আছে, সেই ভিটামিন কিন্তু গছত ধুনীয়াকৈ স্প্ৰে কৰি আছে। গছ একদম পূৰা ভিজাই দিছে। তাৰমানে হ'ল পাতখিনি যাতে অলপ সুস্থ সবল হয়, পাতখিনিৰ পৰা যাতে গছে ভাল এটা খাদ্য আহৰণ কৰিব পাৰে, ৰ'দৰ পৰা যাতে খাদ্য প্ৰস্তুত কৰিব পাৰে। আৰু গছৰ গুৰিত তাৰমানে স্পেচিয়েলি দানা যিখিনি দিব লাগে সেইখিনিও দি দিছিল। তো দানাখিনি কি হৈছে, দানাখিনিৰ প্ৰধান কাম হ'ব কি, আজিকালি ধৰক শিপাৰ দানা ওলাইছে, আমি কিন্তু সেইবিলাক গুৰুত্ব নিদিওঁ। আমাৰ মানুহখিনি, অসমীয়া মানুহে কিন্তু খেতিডৰা কৰিয়ে থাকে, কিন্তু গছখিনি লগাই দিয়ে, কিন্তু গছখিনি শিপা কেনেকুৱা আছে বা গছখিনি সুস্থ থাকিল নে নাই সেইখিনি গুৰুত্ব নিদিয়ে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, শিপাৰ দানাৰ কথা মই আপোনালোকক কৈ দিম। জোচ আছে, সাগৰিকা আছে, এইবিলাক আপোনালোকে খেতিত দিব। তাৰপিছত আৰু এক ধৰণৰ শিপাৰ দানা আপোনালোকক কৈ দিম, এইটো মাৰ্বল দানা বুলিও কয়। তাৰ লগতে আছে ধৰক কিং জাইম, এইবিলাক শিপাৰ দানা হয় গছ সুস্থ কৰিবৰ কাৰণে, নতুন নতুন শিপা ওলাবৰ কাৰণে। তো আপোনালোকক এটা কথা কৈ দিছোঁ কি, এই আপোনালোকে খেতি বাতি কৰি থাকে ঠিক, কিন্তু গছত আপোনালোকে অতি সোনকালে কিন্তু অল আণ্ডাৰ এটা দানা আছে, সেইটো কিন্তু আপোনালোকে নখটাব। সেইটো দিয়াৰ লগে লগে কি হ'ব, গছ অতি সোনকালে নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকিব। ফাৰ্ষ্ট টাইমত কিন্তু বহুত ফলন আহিব। তো গছত এই চাওক কি ধুনীয়াকৈ স্প্ৰে কৰি আছে। তো এবাৰ গৈ চাং পাইছেগৈ, ইফালে ভোল গছো আছে, ইফালে পানীলাও গছো আছে। তো দুই এটা গছতে ধুনীয়া ধুনীয়া ফলন আহি আছে। চাওক ফলনৰ ধৰণো ভাল হৈ আহি আছে। কিন্তু কথা হ'ল, গছজোপা ৰঙাৰ পৰা হেতাৰ পৰা হৈ আছে, তাৰ কাৰণে মক্সিমেট দিয়া হৈছিল। আপোনালোকে লাগিলে ঔষধখিনি টুকাই ৰাখিব, মই নামখিনি যে কৈ দিছোঁ মক্সিমেট। এই মক্সিমেট দিয়াৰ লগে লগে কি হয়, গছত এয়া চাওক আপোনালোকে দেখা পাই আছে হালধীয়া হেতাৰ পৰা এনেকুৱা গছ কিন্তু ভাল হৈ যায়। এয়া চাওক গছৰ পাতখিনি কি হৈ গৈছে। তো মই সিদিনাখন আপোনালোকক পানীলাও খেতিৰ ভিডিঅ' আপোনালোকলৈ পঠিয়াইছিলোঁ। তো আজি গছৰ গুৰিৰ একদম তলফালৰ পৰাও স্প্ৰে কৰি আছে, একদম ওপৰ ফালে। এই গছৰ গুৰিৰ পৰা যে স্প্ৰে কৰি আছে, গছৰ গুৰিত যিখিনি পাত আছে সেই পাতখিনিও যাতে কি হয়, ভাল হয়, কলা আৱৰণ হয়। তাৰ কাৰণে খেতিয়কে নতুন প্ৰচেষ্টা হাতত লৈছে। তো সেইকাৰণে আপোনালোকক মই ভিডিঅ'খিনি দেখুৱাই দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'খিনি আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব। তো গুৰুত্ব সহকাৰে চাব লাগিব। সেইকাৰণে আপোনালোকক মই
এটা টিপছ শিকাই দিম সেই টিপছ মতে যদি আপোনালোকে সেই খেতিত আপোনালোকে ধৰক ইউজ কৰিব পাৰে বা স্প্ৰে কৰিব পাৰে বা এইখিনি সাৰ ঔষধৰ যোগান ধৰিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত কিন্তু ভাল এটা ফলন দেখা দিব। তো কথা হ'ল কি আপোনালোকে বিশেষকৈ পানীলাও এই পানীলাও কিন্তু গছখিনি কি হয় কেতিয়াবা একদম আগখিনি কেঁকুৰা মেকুৰা হৈ যায় এনেকুৱা ধৰণৰ। তাৰ কাৰণে আপোনালোকক মই ধুনীয়া টিপছ শিকাই দিয়া আছোঁ, ঔষধখিনিৰ নাম কৈ দিয়া আছোঁ। আৰু গছখিনি আপোনালোকে কি কৰিব খেতিত যাতে ঘাঁহ নহয় এনেকুৱা ধৰণৰ ঘাঁহ আপোনালোকৰ খেতিটো যাতে নহয়। তাৰমানে এই খেতিয়কে নিকানি কাম কৰিব পৰা নাই এইকাৰণে যেন বৰষুণ এৰা নাই। ইফালে বৰষুণে একদম পূৰা আৱৰি ধৰিছে, এদিন যদি ভাল গৈছে দুদিনে একদম পূৰা বৰষুণ হৈছে। ইফালে চাওক বানপানীৰ সৃষ্টি হৈ গৈছে, পানী একদম পূৰা চাৰিওফালে আৱৰি ধৰিছে। তাৰ কাৰণে ধৰক গছবিলাক হালধীয়া হেতাৰ পৰা হৈ যাবলৈ আৰম্ভ কৰিছে। তো এনেকুৱা যাতে আমি খেতিবিলাকৰ এনেকৈ অযথা পেলাই নাৰাখোঁ, খেতিডৰাত যাতে আমি ভাল এটা ফলন দেখুৱাবৰ কাৰণে আপোনালোকক যিখিনি দানাৰ নামখিনি কৈ দিলোঁ। তো সাগৰিকা আছে সেইখিনিৰ দামো কৈ দিছোঁ আপোনালোকক। ধৰক 530 টকা ল'ব, এক বাল্টিন 10 কিলো থাকে। তো কিং আছে কিং গোল্ড এটা দানা আছে, সেইটো আপোনালোকে খেতিত খটাব পাৰিব। পানীলাও, ৰঙালাও, তাৰপিছত ভোল খেতি এইবিলাকৰ ক্ষেত্ৰত। কিন্তু কথা হ'ল কি আজি মই আপোনালোকক এই প্ৰধান কৰ্মটোৱে কৰাব কৈ আছোঁ, মানে কি টিপছটো আপোনালোকে এই পানীলাও গছৰ গুৰি কি কৰিব, এই শুকান মাছ যিটো আমি খাওঁ, এই শুকান মাছৰ যিটো গুৰি আছে, এই শুকান মাছৰ গুৰি যদিও নহয় তেনেহ'লে আপোনালোকে শুকান একদম লেতেৰা মাছ শুকান মাছ যিখিনি আছে সেইখিনি কিনি একদম পূৰা গুৰি কৰিব। শুকান ৰ'দৰ মাজত দি শুকাই গুৰি কৰি ইয়াৰ লগত ধৰক DAP সাৰ, DAP দিব 10 কিলো, ইউৰিয়া দিব 5 কিলো। এইখিনি দি আপোনালোকে ধুনীয়াকৈ সংমিশ্ৰণ কৰিব যাতে শুকান মাছৰ গুৰিখিনি ধুনীয়া সংমিশ্ৰণ হয়। সংমিশ্ৰণ কৰি আপোনালোকে কি কৰিব, গোবৰ সাৰৰ লগত ধুনীয়াকৈ মিক্স আপ কৰি 2 ঠেলামান গোবৰৰ লগত মিক্স আপ কৰি কি কৰিব গছৰ গুৰিত এই এনেকুৱা ধৰণৰ দি দিব। আপোনালোকে চাব এসপ্তাহৰ ভিতৰত আপোনালোকে এই খেতিৰ পৰা ফলন পাব যে ইমান গছত ফলন আহিব। আৰু কথা হ'ল কি গছত ফুল বা ফল নষ্ট হৈ যায়, ধৰক নানান ধৰণৰ সমস্যাৰ সন্মুখীন হয়। বহুতে কমেণ্ট কৰি জনাই দিয়া আছে। যোৱা ৰাতিত মই 3টা কমেণ্ট পালোঁ, দাদাই মোৰ পানীলাও গছত লাগিছে কলিবিলাক কিন্তু পচি গৈ আছে। পচি যোৱাৰ কাৰণে মই কি পন্থা অৱলম্বন কৰিব লাগিব। তো পানীলাও গছবিলাক ঠিকে থাকে কিন্তু কলিবিলাক যে ধৰতে এইবিলাক পচি যায়। তাৰ কাৰণে আপোনালোকে এমিষ্টাৰ টপ এটা ঔষধ আছে, সেই ঔষধ আপোনালোকে স্প্ৰে কৰিব। এমিষ্টাৰ টপ এইটো হ'ল পচলাৰ কাম কৰিব। আৰু যিটো এমিষ্টাৰ আছে এইটো হ'ল ভিটামিন, ইমেজ ভিটামিন, মিৰাকুলেন এইবিলাক হ'ল ভিটামিন। আপোনালোকে এমিষ্টাৰ টপ স্প্ৰে কৰিব। যেতিয়া গছত চাব কলি 2-এটাকৈ ধৰিবলৈ আৰম্ভ কৰিছে, চাওক ইফালেও এই কলিবিলাক আহি যায়, পচি যায়। এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন যদি হৈছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, এমিষ্টাৰ টপ স্প্ৰে কৰিব লাগিব। চাওক আৰু যিখিনি শুকান মাছৰ লগত সাৰখিনি দি মই সংমিশ্ৰণ কৰি দিবলৈ দিছোঁ সেইখিনি আপোনালোকে দি চাব, 100% ছাকচেছ হ'ব পাৰিব গছত। বেলেগৰ খেতিৰ পৰা যদি আধা বিঘা মাটিৰ পৰা ধৰক 200 বা 250কৈ পানীলাও কাটিছে, আপোনালোকৰ মই যিখিনি সাৰৰ লগত শুকান মাছৰ গুৰিৰ লগত দিব দিছোঁ তেনেহ'লে আপোনালোকৰ ধৰক আধা বিঘা মাটিৰ পৰা 350-400কৈ লাও আপোনালোকে কাটি বজাৰলৈ বিক্ৰী কৰিব পাৰিব। বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্টত জনাব। যদি আপোনালোকে মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, মোৰ ভিডিঅ'খিনি যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। তো মই আপোনালোকৰ লগত আৰু বিশেষ আলোচনা নকৰোঁ। আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম সেই আশাৰে। ধন্যবাদ।